বোকা 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 সোণালী ধাননি ঘেলা 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 চকুৰীয়া চোৱা 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 সোণগুটি ধুনীয়া। নমস্কাৰ বন্ধুসকল, মই বিতুপন গগৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চিনাকিলৈ। আজি আমাৰ লগত আছে ইলাহিলাৰ জনপ্ৰিয় কণ্ঠশিল্পী গীতালি বুঢ়াগোহাঁই। গীতালি বা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল চিনাকিলৈ। এতিয়া গীতালি বৰুৱাৰ পৰা আমি জানিব বিচাৰিম আপোনাৰ পৰিচয়, আপোনাৰ ঘৰ, পঢ়া শুনা ক'ত কৰিছিলে? মোৰ নাম গীতালি বুঢ়াগোহাঁই আৰু ঘৰ মোৰ ডিগবৈ ৰামনগৰ আৰু পঢ়া শুনা কৰিলোঁ মই ডিগবৈতে মোৰ মেট্ৰিক, হাই ছেকেণ্ডেৰী আৰু ডিগ্ৰী পাছ কৰিলোঁ ডিগবৈ মহাবিদ্যালয়ৰ পৰা আৰু বাকী আৰু MA পাছ কৰিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। মাছ কমিউনিকেশ্যন আছিলোঁ মোৰ মাষ্টাৰ ডিগ্ৰী। মানে এতিয়া আমি জানিব বিচাৰিম গীতালি বৰুৱাৰ পৰা আপোনাৰ নিক নেমটো কি? মানে বহুতে জোকাই, যিহেতু ফ্ৰেণ্ডসকলে জোকাই, স্কুলত পঢ়ি থাকোঁতে জোকাই, ঘৰমতাটো থাকে। স্কুলত জোকোৱাটো বহুত আছে নাম বাৰু, এইটো ক'ব নোৱাৰি। দুটামান কৈ দিব, ভাল লাগিব শুনি পেলাই। ঘৰততো মোক বাবলি বুলি জানে আৰু স্কুলত মানে এনেকুৱা হয়, স্কুলত মোক তেতেলী বুলি খুব কয়। তাৰমানে তাৰো এটা টেকেলি নহয়, তেতেলী। তাৰো কাৰণ আছে। মানে স্কুলত যেতিয়া যাওঁ মই, তেতিয়া মানে মোৰ পকেটত মানে স্কাৰ্টৰ যোনটো পকেট থাকে তাত মানে তেতেলীৰ পেকেট 10 পেকেট 20 পেকেটৰলৈকে মানে থাকে তাৰমানে, আৰু মই অকলে নাখাওঁ, সকলোকে মানে বিলাই খাওঁ মানে। তো সেইকাৰণে তেতিয়াৰ পৰা মানে মোৰ নাম তেতেলী ভাগে থাকিলে। এতিয়াও স্কুলত যদি কাৰোবাক লগ পাওঁ, তাহাঁতি মানে দূৰৰ পৰা হ'লেও চিঞৰিব, ঐ তেতেলী বুলি মাতে মানে। তেতেলী মানে তেতেলী ভাগ বতৰা কৰিহে খায়, অকলে সেইটোৱে। সেইকাৰণে বিখ্যাত হৈ গৈছিলে তেতেলী নাম। গীতালি বা আপুনি সংগীত জগতখনলৈ অহাৰ বাহিৰেও মানে সৰুতে মানে ভাবিছিলে নি আপুনি কিবা চাকৰি কৰা, কিবা হেঁপাহ আছিলে নি আপোনাৰ? যিহেতু চবৰে থাকে কিবা এটা কৰা, পঢ়ি থকা অৱস্থাত। নিশ্চয় সংগীত জগতখনৰ লগততো জড়িত আছোৱেই, কিন্তু তাৰ বাহিৰেও মই চাকৰিটোতহে মেইনভাৱে মানে গুৰুত্ব দিছিলোঁ। কাৰণ কেৰিয়াৰ মোৰ মানে চাকৰিটোৱে, কাৰণ যিহেতু ভৱিষ্যতৰ কথা ভাবিব হ'লে চাকৰিটো ইম্পৰ্টেণ্ট হয় সকলোৰে কাৰণে। চ' এতিয়াও কৰি আছোঁ, মই জব কৰি আছোঁ, প্ৰাইভেট কোম্পানীত কৰি আছোঁ জব। মানে এনে কিবা হোৱাৰ আশা আছিলে নেকি তোমাৰৰ? হোৱাৰ আশা মানে আছিলে, শিক্ষয়িত্ৰী হোৱা খুব মোৰ মন আছিলে, কিন্তু মই যিহেতু নিজে গম পালোঁ যে শিক্ষয়িত্ৰী মই হ'ব নোৱাৰিম। মানে তাৰো এটা বিশেষ গুণ থাকিব লাগিব শিক্ষয়িত্ৰী হ'বলৈ হ'লেও। সেই ধৈৰ্য শক্তিটো মোৰ মানে নাই। দুটামান টিউশ্যন যেতিয়া কৰাইছিলোঁ মই, তেতিয়াই গম পালোঁ যে মোৰ শিক্ষয়িত্ৰী লাইনটো মোৰ কাৰণে নহয়। তাৰমানে খং উঠি যায়। সংগীতৰ জগতখনক আপোনাক গীতালি বুঢ়াগোহাঁই নামেৰে কেনেকৈ জনাজাত হ'ল, মানে অসমৰ ৰাইজে কেনেকৈ জানিলে? গীতালি বুঢ়াগোহাঁই বুলি আগৰ পৰাইতো সংগীতৰ লগত মানে সৰু সুৰাকৈ জড়িত আছিলোঁৱেই। সৰুৰ পৰা গান গাইছিলোঁ? সৰুৰ পৰা মেট্ৰিকৰ পৰা মই গাইছোঁ, ষ্টেজত পাৰফৰ্ম কৰিছোঁ। তাৰপিছত ষ্টুডিঅ'ত মানে লগত কোৰাছ হিচাপে এনেকৈ গাইছোঁ। সৰু সুৰাকৈ তেনেকৈ এটা ছিংগল ট্ৰেক উলিয়াইছোঁ, কিন্তু তেতিয়া গম পোৱা নাছিলে গীতালি বুঢ়াগোহাঁই কোন। কিন্তু তাৰপিছত মোৰ ইলাইলা গানটো আহিলে। ইলাইলা গানটোৰ পিছতহে মানুহে গম পায় গীতালি বুঢ়াগোহাঁই আচলতে কোন, আৰু খুব জনপ্ৰিয়তাও লাভ কৰিলে। সেইটোৱে। আৰু এই ইলাইলা গীতৰ মানে ভিডিঅ' আছিলে, যিহেতু শ্বুটিং ক'ত কৰিছিলে? শ্বুটিং আমি কৰিছিলোঁ ৰাণী, অসীম দাই কৰিছে। অসীম দাই খুব ধুনীয়া কৰিছিলে। কথাসুৰ ৰোহিতৰ আছিলে, খুব ধুনীয়া লিখিছিলে তেখেতে। ভিডিঅ' যে শ্বুটিং কৰিছিলে, তাত কিবা মানে ফানী ইনচিডেণ্ট কিবা ঘটিছিলে নেকি? তেনেকে নহয়, কিন্তু মোৰ ক্ষেত্ৰত হৈছিলে। খুব লাজ লাগিছিলে প্ৰথমত, কিন্তু অসীম দাই কিন্তু মানে যেতিয়া সাহস দিলে আৰু একো নাই, লাজ কৰিব নালাগে কৰা, তেতিয়া সেই সাহসটো পাই গ'লোঁ। তাৰপিছত আৰু এটা হৈছিলে কি, মোৰ এটা গছৰ ওচৰত শ্বুটিং আছে, মানে গছৰ ওচৰত শ্বুট এটা আছিলে। ইমানেই মেজালি পৰুৱা আছিলে, মোৰ মানে মেখেলা তলত মানে মেজালি পৰুৱা সোমাই মই মানে শ্বটটো দিবই পৰা নাই, মানে ভিতৰলৈকে কামুৰি গৈছেগৈ। মানে বাৰে বাৰে মোক অসীম দাই কি হৈছে কি, তাৰমানে মই কৈছোঁ মেজালি পৰুৱা। এতিয়া মইহে গম পাইছোঁ তাৰমানে মোৰ ভিতৰত কি হৈ আছে। তাৰমানে
সেনেকৈ ৰৈ আছোঁ মই সেনেকৈ কৰি দিলোঁ মানে তাৰপিছত যেতিয়া শ্বটটো শেষ হৈছে দৌৰ মাৰি আহি তাৰমানে মই পূৰা মেখেলা জোকাৰিছোঁ আৰু তাৰমানে বেলেগ মানুহে মেজালি বুলি ক'লে দূৰতে আঁতৰি যায় আপুনি মেজালিলে মানে একদম উপায় নাই কাৰণ তাত মানে মেজালিয়ে মেজালি সেইটো কৰিবতো লাগিবই শ্বটটো ল'বই লাগিব এয়া আৰু গীতালি বা আপোনাৰ এনেকুৱা কি স্মৃতি আছে যিটো স্মৃতি আপোনাৰ মনত পৰিলে এতিয়া খন্তেকতে হাঁহি উঠি যায় এনেকুৱা কিছুমান থাকে ন মানে চবৰে তেনেকুৱা ঢেৰ স্মৃতি আছে তাৰ মাজত একদম ফেমাছ মানে একদম মনত থাকিয়ে যায় পাহৰিব নোৱাৰে কেতিয়াও তেনেকুৱা মনত থাকি যায় মানে এইটো সৰু কালৰ কথা সৰুতেতো বহুতে দুষ্টামি কৰে মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে দুষ্টৰ মানে সীমা পাৰ হৈ গৈছিলে তাৰমানে মোৰ এনেকুৱা ঘটিছিলে ভণ্টি মোৰ ঘৰত ভণ্টি আছে ভাইটি আছে মা আছে দেউতা আছে মোৰ সৰুতে আমাৰ মামাৰ ছোৱালীজনী খুব আমাৰ ঘৰলৈ থাকিবলৈ আহে আৰু আমাৰ ভণ্টি আৰু সেই মামাৰ ছোৱালীজনী খুব মানে খোজা মানে বৰ আজলি মানে মানে তাহাঁতক যি কওঁ সেইটোৱে মানে মানি লয় আগতেতো দেওবাৰে আমাৰ শক্তিমান চোৱাটো চবৰে মনত আছে চাগে শক্তিমান চোৱা তাততো কিলবিচ আছে তো মোৰ সেই কেৰেক্টাৰটো মানে ইমানেই ভাল লাগিছিলে মানে তাহাঁতক মই এনেকুৱাকৈ কৈছিলোঁ মানে কালা ছায়া বুলি এটা নিজে মানে মই উদ্ভাৱন কৰি ল'লোঁ মানে আছে কোনোবা অদৃশ্য শক্তি এটা আছে তাৰমানে তাহাঁতক মই মানে তাহাঁতি দেখাকে বেলেগ কাৰোবাৰ লগত কথা পাতি থকা নিচিনা মানে সেই কালা ছায়াৰ লগতে কথা পাতি থকা নিচিনা কথা পাতি দেখাওঁ তাহাঁতৰ আগত তাহাঁতি ভাবে বাবলি বাই কাৰ লগত কথা পাতি আছে ইমানকৈ দুইজনে কথা পাতে মোক সোধে বাবলি বাই তই কাৰ লগত কথা পাতি আছ তেতিয়া মানে মই কওঁ হেৰি যে তহঁতি গম নাপাবি মইহে গম পাওঁ সেইটো কথা অকল ময়ে তেওঁক মানে চাব পাৰোঁ এনে তাহাঁতি যে সঁচাকৈ নেকি চা না সঁচাকৈ মানে বাবলি বাই কথা পাতি আছে তাহাঁতি সঁচা বুলি মানি লয় মই পটককৈ নাইকিয়া হৈ যাওঁ মানে তাহাঁতৰ বিচাৰি ফুৰে তাহাঁতি মোক ক'ত আছে তাৰপিছত সোধে ক'লৈ গৈছিলি তই মই কওঁ কি কালা ছাৰে মোক যে ফুৰাবলৈ লৈ গৈছিলে সেনেকৈ তাহাঁতি সঁচাই মানি লৈছে মানে এনেকুৱা যে আজিও তাহাঁতক সুধিলে তাৰমানে সেইটো কথা কয় বাবলি বাই যে আমাক ইমান বুৰ্বক বনাইছিলি ন কালা ছাৰে একো নাছিলে তই কেনেকৈ নামটো পাইছিলি কচোন তেতিয়া শক্তিমান যে চাইছিলোঁ কিলবিচ যে আছিলে সেই কিলবিচৰ ভূতটো মোৰ গাত লাগি গৈছিলে বহুতেই অকৰা বনাইছিলোঁ তাহাঁতক তেনেকুৱা আৰু বহুত কেছ আছে কিন্তু ক'বলৈ দীঘলীয়া হ'ব উৰি নহয় মানে গায়ক কৰি মোক লৈ যায় বুলি কওঁ মানে সেইটো খালি নাছিলে মই মানে সেইটো বস্তু বেয়া পাইছোঁ সেইটো বস্তুৱে বেয়া পাইছিলোঁ মই যিহেতু মানে সংগীত জগতখনত থকা শিল্পীসকলৰ বিহু মঞ্চত ফানী ইনচিডেণ্ট চবৰ লগতে ঘটে তো আপোনাৰ লগতো তেনেকুৱা কি ঘটিছে মনত থাকি যোৱা কেইটামান মনত থাকি যোৱা আছে দুটামান ঘটনা আছে প্ৰথম যেতিয়া মই প্ৰগ্ৰেম কৰিব গৈছোঁ গাঁওখনৰ নাম কলৌলোৱা তাত যেতিয়া প্ৰগ্ৰেম কৰিব গৈছোঁ তাত ছাউণ্ড ছিষ্টেম তাহাঁতৰ আছিলে ছাউণ্ড ছিষ্টেম তাহাঁতৰ ফালৰ পৰা দিম বুলি কৈছিলে তেতিয়া ইমান মই জনাজাতো নহয় আমাৰ সকলো মানুহ তাত আমি গৈ উপস্থিত হ'লোগৈ তাৰপিছত যেতিয়া ছাউণ্ড ফিটিং কৰিছে তাৰপিছত মানে কি হৈছে ছাউণ্ড চেক কৰে ন চব ফিটিং কৰাৰ পিছত ছাউণ্ড চেক কৰোঁতে কি হ'ল মানে ছাউণ্ড বক্স মানে ফুটি গ'ল আৰু মোৰ লগত এনেকুৱা হৈছিলে মোৰ যোনটো ছিংগাৰ আছিলে তিনিচুকীয়াৰ আছিলে পুলিন দাস আছিলে চাগে উপায়টো মই পাহৰিছোঁ তাৰ মানে সেইদিনাখন মানে পেট চলা অৱস্থা ঘৰত যেতিয়া মানে আমি সদায় মানে কি বিহু মঞ্চলৈ যেতিয়া যাওঁ ওলাই ঘৰৰ পৰাই খাই বৈ ওলাই যাওঁ তাৰ সেইদিনাখন আমাৰ ঘৰত ইমানেই মানে 3-4 মান সি গৈছে মই ভাবিছোঁ যে আজি সি প্ৰগ্ৰেম কৰিব পাৰিবনে নোৱাৰে মোৰ সেইটো চিন্তাটো লাগিয়ে আছিলে তাৰ ওপৰত তাত গ'লোঁ তাত গৈ সেই ছাউণ্ড বক্স ফুটি গ'ল মোৰ চিন্তা দুগুণে বাঢ়িলে তাৰপিছত সিও 2-3 গৈয়ে আছে বাহিৰলৈ তাৰমানে মই সেইটো সময়তে মানে গাড়ীৰ ভিতৰত সোমাই কান্দি গৈছোঁ মানে মই প্ৰগ্ৰেম নকৰোঁ আজি লাষ্ট পাম মই প্ৰগ্ৰেম নকৰোঁ আৰু তেতিয়া মানে তেতিয়া আমাৰ যোনটো পেড বজাই দাদাজনে আহি ক'লে তুমি চিন্তা কৰিব নালাগে প্ৰগ্ৰেম কৰা আমি চব ঠিক কৰি দিম নহয় এতিয়া মানে ছাউণ্ড বক্স অকল কম ছাউণ্ড বক্সতে তাহাঁতি ফিটিং কৰি মানে প্ৰগ্ৰেমটো কিন্তু ভালেই গ'ল ঢোলতে লাগিলে মই ঢোলতে বিহু কৰি দিলোঁ তাৰপিছত প্ৰগ্ৰেমটো মানে ভাল হ'ল সেইকাৰণে মানে ভাল লাগিলে নহয় বেয়া হোৱা হ'লে আৰু বেছি দুখ লাগিলেহেঁতেন কিন্তু সি মোৰ ছিংগাৰটো যাৰ পেট চলিছে বুলি কৈছোঁ সি বহুত ভাল প্ৰগ্ৰেম কৰিলে সেইদিনাখন মই কৈছোঁ যে ভাল প্ৰগ্ৰেম কৰোঁতে তাৰ মানে সেইটো অৱস্থা নহ'ল দৌৰ মাৰিবলগীয়া তাৰমানে আৰু সেইটো গ'ল আৰু এটা আছিলে ফিলবাৰীত জয়মতী উৎসৱৰ কাৰণে প্ৰগ্ৰেম পাতিছিলে আমাৰ বাছখনে যিটো দিশত যাব লাগে সেইটো দিশত নগৈ মানে আমি ৰাস্তা ভুল হৈ
একেবাৰে মানে হাবি পালোগে তেতিয়া কৈছে মানে ৰাস্তা আমি মানে হেৰিয়ে হৈ গ'লো মানে চেঞ্জ হৈ গ'ল বেলেগ হৈ গ'লগে মানে এতিয়াতো তাত দেৰিও হৈছে 1টা বাজিব হৈছে আৰু সকলোতে জানেই 1টা বজাৰ লগে লগে প্ৰগ্ৰেম ষ্টাৰ্ট মানে 1টা বজালৈকে অডিয়েঞ্চে ধৈৰ্য ধৰি থাকিবই নোৱাৰে সেইটো আমিও গম পাওঁ কিন্তু আমাৰ এতিয়া পৰিস্থিতি কি হৈছে আমি গম পাইছোঁ ৰাস্তা ভুলে আমি ক'ৰবাত সোমাইছোগৈ ইফালে যেতিয়া পাইছোগৈ ফোন কৰি পালোগৈ আমি পোৱাৰ পিছত পৰিস্থিতিটো এনেকুৱা পৰিস্থিতি যে মানে মই গাড়ীৰ পৰা নামিম নে নানামিম সেইটো অৱস্থা হৈ গৈছিলে মুখখন ঢাকি মেলি লৈ আহিছে মানে আপুনি হেৰি বাইদেউ আপুনি মুখখন ঢাকি লওক অডিয়েঞ্চ পৰা গৰম হৈ আছে পাথৰ লৈ আছে হাতত মই সেইটোতো জানি আৰুৱে ভয় খাই গ'লোঁ পাথৰ লৈ আছোঁ যদি মই নামি যাওঁ মোক পাথৰ মাৰি দিয়ে কি হ'ব কিন্তু তাহাঁতি প্ৰত্যেক দি লৈ গৈছে মোৰ লগত আটাচুৰ মেম্বাৰো গৈছিলে মানে পুৰা প্ৰত্যেক দি লৈ গৈছে যেতিয়া গান গাবলৈ ষ্টাৰ্ট কৰিছোঁ লগে লগে বহুত মানুহ গোট খালে তাত ভাল লাগিলে সেই প্ৰগ্ৰেমটো ভাল হ'ল তেতিয়া মানুহখিনিয়ে কৈছে প্ৰথম খং উঠিছিলে কিন্তু পিছত যেতিয়া প্ৰগ্ৰেম ভাল হৈ গ'ল ভালেই হ'ল কিন্তু মোৰ লগত এনেকুৱা ইনচিডেণ্ট ভয় লাগিছিলে প্ৰথম যেতিয়া গানটো গাইছোঁ কপি গাইছোঁ মানে মই এতিয়া গাই আছোঁ পটকে মোৰ গালে পাথৰ পৰিব নেকি সেইটো মানে চিন্তাটো মানে ভয় এটা পুৰা ভয় আছিলে মোৰ মূৰটো ফাটিলে আৰু বুলিয়ে ভাবিছিলোঁ কিন্তু প্ৰগ্ৰেমটো ভাল হ'ল যেনেকুৱাই নহওক প্ৰগ্ৰেম মোৰ কিন্তু যিকেইটা প্ৰগ্ৰেম কৰিছোঁ এটাতো তেনেকুৱা বেয়াকৈ গৈছে বুলি মই ক'ব নোৱাৰোঁ কিন্তু এনেকুৱা ফানি ইনচিডেণ্ট হৈ গৈছে আৰু গীতালীৰ পৰা এতিয়া খং কেতিয়া বেছিকৈ উঠে পাব্লিক প্লেচত কেতিয়াবা খং উঠিছে নে আপোনাৰ পাব্লিক প্লেচত উঠিছে কিন্তু নেদেখাওঁ ঘৰৰ ভিতৰলৈ আহি মানে সেই খংটো মোৰ মানে দুগুণ বাঢ়িছে পাব্লিক প্লেচত মই খং কেতিয়াও নেদেখাওঁ কিন্তু খং উঠাটো মানে কোনোবাই মিছা কথা ক'লে খং উঠে আৰু মই যিটো বস্তু ভাল পাওঁ সেই কোনোবাই যদি বাধা দিয়ে বা হেৰি কৰে তেতিয়া খংটো উঠে কিন্তু কিছুমানে ভাললৈও কয় সেই বস্তুটো নিজে বুজি পাওঁ কিন্তু খং উঠাটো আগতকৈ কিন্তু কম হ'ল আগতে বহুত খং উঠিছিলে মানে পাব্লিক প্লেচত কাৰোবাক গালি চালি দি পাইছে নাই কাৰোবাক পাব্লিক প্লেচত গালি দিছোঁ কিন্তু বাছত দিছোঁ চিটি বাছ বুজে থাকে কি হৈছিলে মানে সেইটো তাৰ মানে সেইটো বহুতো জমনি তাৰমানে কি হয় আমাৰ ঘৰৰ পৰা তিনিচুকীয়ালৈ মই কিবা কামত গৈছিলোঁ হয়তো বাছত যেতিয়া গৈছোঁ ৰাতিপুৱা চুলি তুলি ধুই গৈছোঁ 407 বাছ তাত মানে ছিট নাপালোঁ বহিবলৈ উঠিয়ে গৈছোঁ তাত মানে এজন মানুহ বহি আছিলে এতিয়া ক'বলৈ বেয়া হয় তথাপিও গৈছোঁ মুছলমান মানুহ এজন বহি আছিলে তেখেতৰ দাঢ়িখিনি অকণমান দীঘল আছিলে চ' যেতিয়া মানে আমাৰ এটা টাৰ্ণিং আছে সেই টাৰ্ণিংটো মানে যেতিয়া লৈছে বাছখনে মানে ইমানে জোৰকৈ মানে ব্ৰেক মাৰিছে আমি মানে মোৰ লগত আৰু এজনী লগৰ আছিলে তাৰপিছত বাছৰ এনেকুৱা হেণ্ডেল নাথাকে জানা ধৰিব পৰা সেইটো মানে হেণ্ডেলত আছিলে ক'ৰবাত মই মানে সেইডাল ধৰিব গৈছোঁ বুলি যেতিয়া ব্ৰেক মাৰিছে মানে অকণমান হেৰি হাওলি গৈ সেই মানুহজনৰ দাঢ়িখিনিতে ধৰি পালোঁ সেইটোৱে মানে হাউলি খাই পৰিলোতো মানে দাঢ়িখিনিতে এনেকৈ মানে ধৰি পালোঁ তাৰমানে মানুহজনেও মানে দুখ পালে অভিয়াছলি দুখ পাবই মানে চিঞৰ মাৰি দিছিলে তেতিয়া মই ওলোটাই তেওঁকে গালি দিছোঁ মানে কেলৈ ইয়াত বহি আছে আপুনি কেলৈ আহিব লাগে তাৰমানে সেই তেতিয়া মানে গোটেই বাছখনৰ মানুহবিলাকে মানে চাই মানে হাঁহিছেও আৰু মানে তেতিয়া বিৰাট লাজ পাইছিলোঁ মানে মই ভুলটো মোৰ গাতে অৱশ্যে মানে যদি সেই তেতিয়া যদি আপুনি মানে ৰাজহুৱাভাৱে যদি মই কিবা লাজ পাই যাওঁ তেতিয়া মোক খং উঠি মানে মই সেই গালি দি দিওঁ মানে লাগিলে আপোনাৰ যিমান যিও ভুল নহয় আপুনি বেলেগক মানে দিবই লাজ পাওঁ যে বচাবৰ কাৰণে বিহু মঞ্চৰ বিলাকত মানে সাধাৰণতে মিঠা অভিজ্ঞতাৰ লগতে তিতা অভিজ্ঞতাও পোৱা যায় শিল্পীসকলৰ লগত তো আপোনাৰ লগত তেনেকুৱা কিবা তিতা মিঠা মানে তিতা কিবা অনুভূতি আছে নেকি মানে অভিজ্ঞতা আছে নেকি তিতা বুলি তেনেকৈ নহয় মোৰ এটাই খালি প্ৰব্লেম হয় মোৰ দেই বিহু মঞ্চত যেতিয়াই প্ৰগ্ৰেম হয় এনেই বাকী নৰ্মেল টাইমত মানে মই গান ধুনীয়াকৈ গাই দিব পাৰোঁ যেতিয়া প্ৰগ্ৰেম হ'ব হেৰি ষ্টুডিঅ'ত ৰেকৰ্ডিং হ'ব সেইটো টাইমত মানে মোৰ কি হয় এটা মানে বেমাৰ মোৰ গাত লাগি যায় সেইটো হ'ল মানে প্ৰায়ে মোৰ হয় মাত ভাঙিব নহ'লে কাহ হ'ব নহ'লে কিবা হ'ব হয়ে মানে আৰু মাৰ পৰা সেইটো বস্তু মই খুবেই
গালি খাওঁ তাৰমানে মানে কোল্ড ড্ৰিংকছ চল্ড ড্ৰিংকছ কিবা খাই একোৱেই নাখাওঁ মই মই আইচক্ৰীমো নাখাওঁ কোল্ড ড্ৰিংকছো নাখাওঁ ঠাণ্ডা বস্তু ফ্ৰিজৰ পানীও আনকি নাখাওঁ মানে তথাপিও মোৰ সেই প্ৰগ্ৰেমৰ টাইমত বেলেগ টাইমত নহয় যে যেতিয়া প্ৰগ্ৰেমটো আছে বোলে কাইলৈ পৰহিলে মোৰ কিন্তু মাতটো মানে তেতিয়াই ভয় বহি যায় নহ'লে কিবা এটা হৈ যায় আৰু তিতা অভিজ্ঞতা বুলি ক'লে মানে এটা ক'ব লাগিব ৰাজীৱ দাৰ লগত মোৰ প্ৰগ্ৰেম এটা ৰাজীৱ হৈছিলে তেতিয়া মানে মাঘৰ বিহুৰ প্ৰগ্ৰেম আছিলে তেতিয়া সেইটো ভাদৈ পাচালিত আছিলে তাত কি হ'ল ৰাজীৱ দাটো গান গাই গ'ল তাৰপিছত ঠাণ্ডাটোতো ৰাতি 12টা বজাৰ পিছত কেনেকুৱা ঠাণ্ডা পৰে মাঘৰ পুহ মাহৰ ঠাণ্ডা সেই মোৰ ঠাণ্ডাটো সেই যেতিয়া বহি আছিলোঁ জুইৰ ওচৰতে বহি আছোঁ মই দেই তথাপিও যেতিয়া ষ্টেজত উঠিবলৈ হৈছে মাত বহি গ'ল মোৰ তেতিয়া মানে কান্দি গৈছোগৈ মানে সেইটো সময়ত মই গান গাবই নোৱাৰিলোঁ কাৰণেও মানে অডিয়েঞ্চেও মানে খুব কিবা কিবি বু বাবা কৰিছে সেইটো বস্তু বেয়া লাগে কিন্তু ৰাজীৱ দা বহুত ছাপৰ্টিভ আছিলে নামি অহাৰ পিছত মোক ক'লে একো নহয় দে হয়ে আৰু কেতিয়াবা কিছুমানৰ মানে সেইটো বস্তু খুব এতিয়াও বেয়া লাগে যেতিয়া প্ৰগ্ৰেম হয় সেইকাৰণে খুব ভয় এটা লাগি থাকে মানে ঘপককৈ কিবা হ'ব নেকি মাতটো ভাঙি যাব নেকি আৰু মাও মোক খুব সেইটো কথা কয় তোৰ হয় কি তাৰমানে যেতিয়া এনেইতো ঠিকে থাকো যেতিয়া প্ৰগ্ৰেম এটা হ'ব বা ৰেকৰ্ডিং এটা হ'ব সেইটো সময়তে মানে মাতৰ গণ্ডগোল লাগি যায় আৰু তাৰ কাৰণে আপুনি কেনেকুৱা কি মেইনটেইন কৰে মানে মেইনটেইন মানে মই সঁচা কথা ক'ব গ'লে মেইনটেইন মোৰ মায়ে খুব যত্ন লয় মই এইবিলাক ক্ষেত্ৰত ইমান হেৰি নকৰোঁ কিন্তু মায়ে এই গৰম পানী খা মায়ে জালুক দি অকণমান চাহ বনাই দিব তাৰপিছত মৌ জোল খাব লাগে তাৰপিছত খুবেই গৰম পানী খাওঁ তাৰপিছত গাগল কৰোঁ সেই তেনেকৈ আৰু বাকী ইমান বিশেষকৈ যত্ন নলওঁ